যোগীঘোপাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে আফিংসহ গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰীক। যোগীঘোপাৰ চলন্তাপাৰাৰ গোৰাইমাৰীত আৰক্ষীয়ে চলাইছিল এই অভিযান। ধৃত আফিং সৰবৰাহকাৰী যোগীঘোপাৰ ভৰালকুণ্ডি গাঁৱৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। উত্তৰ শালমাৰা মহকুমাৰ আৰক্ষীৰ বিষয়া কৰ্ণৱ পাটোৱাৰীৰ নেতৃত্বত যোগীঘোপা আৰক্ষীয়ে চলাইছিল এই অভিযান। ধৃত ৰফিকুল ইছলামৰ পৰা উদ্ধাৰ 1.29 কিলোগ্ৰাম আফিং। ধৃত ৰফিকুলে দীৰ্ঘদিনৰে পৰা ড্ৰাগছ আফিঙৰ ব্যৱসায় চলোৱাৰ অভিযোগ। ঘটনাৰ সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আমি আনা নাই, যে আনছে তাই পলাইছে না। আমি আইছি আজকে ফার্স্ট, আমি তার লগত ফেরবার আইছি, যাই আনছে তাই পলাইছে। আমি কামলা হিসেবে আইছি আর কি, রফিকুল ইসলাম, ঘর ভারালকুন্দি। মই জানো না ওই তাই তার লগত বেচা কিনে, তার লগত কিমান বেচা কিনে হয়েছে মই তো কর না। মই বিজনেস করেন, ও যাই লইছিল তাই তো পলাইছে। তার লগত মই আইছি, তার লগত আইছি তো তাই তো আর কোয়া না যে আমি এটা লই আইছি। এতে কাক ভাই একবার দিবার যাক দিবার লইছিল তাই তো ধরলো। তারপরে তো পালিত হল ইশার আলী। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।